নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ চেনেল জীৱনৰ অনুভৱ মাইনুলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেৰে আছে। সুস্থ আৰু সুখী হৈ থকাটোকেই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আজি মই পবিত্ৰ ভাদ মাহৰ বিষয়ে আপোনালোকৰ আগত দুআষাৰমান ক'বলৈ ওলাইছোঁ। পবিত্ৰ ভাদ মাহৰ বিষয়ে সকলোৱে জানেই, তথাপিতো মই যিখিনি জানো সেইখিনি মই আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। আৰু কওঁতে যদি কিবা ভুল হয় আপোনালোকে শুধৰাই ল'ব আৰু মোক ক্ষমা কৰি দিব। পবিত্ৰ ভাদ মাহৰ কথা ক'বলৈ মই ইমান অভিজ্ঞ নহয়, তথাপিতো মই যিখিনি জানো সেইখিনিয়ে মই আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। এই পবিত্ৰ মাহতে আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল আৰু এই পবিত্ৰ মাহতে ভগৱান গণেশ বাবাৰ জন্ম হৈছিল। ভাদৰ 4 দিন চতুৰ্থী দিনা ভগৱান গণেশ বাবাৰ জন্ম হৈছিল। সেইকাৰণে গণেশ চতুৰ্থী হিচাপে গোটেই ভাৰতবৰ্ষতে, ভাৰতৰ বাহিৰতো পালন কৰা হয় গণেশ চতুৰ্থী, হয়নে নহয় বাৰু? এতিয়া অলপতে হৈ গৈছে। তাৰোপৰি এই মাহতে আমাৰ গুৰুজনাৰ বৈকুণ্ঠ প্ৰয়াণ হৈছিল। গুৰুজনাই দিয়া ধৰ্ম, গুৰুজনাই দিয়া নাম গুণেৰে, গুৰুজনাই শিকাই থৈ যোৱা খোল তালেৰে আমি গুৰুজনাৰ তিথি পালন কৰোঁ, নহয়নে বাৰু? তাৰোপৰি ভাদ মাহক বহুত পৰাক্ৰমী সিংহ মাহ বুলিও কোৱা হয় আৰু এই মাহটোক পৰাক্ৰমী মাহ বুলি কোৱা হয়, শ্ৰেষ্ঠ মাহ বুলি কোৱা হয় আৰু পবিত্ৰ মাহ বুলি কোৱা হয়। আৰু এই ভাদ মাহতে পৰীক্ষিত ৰাজাই 7 দিন ভাগৱত শ্ৰৱণ কৰিছিল আৰু পৰীক্ষিতৰ কাহিনীটো সকলোৱে জানেই, নহয়নে বাৰু? আৰু এতিয়া যদি মই পৰীক্ষিতৰ কাহিনীটো ক'বলৈ লওঁ ভিডিঅ'টো দীঘল হৈ যাব, সেইকাৰণে মই চমুকৈয়ে ক'লোঁ। প্ৰথম ভাগৱত শ্ৰৱণ কৰিছিল পৰীক্ষিতে এই ভাদ মাহতে 7 দিন, আৰু সেইকাৰণে 7 দিন ভাগৱত পাঠ কৰা যায়, অখণ্ড ভাগৱত পাঠ কৰা যায়, নহয়নে বাৰু? 7 দিন। আৰু এতিয়া এই ভাদ মাহত আমাৰ অসমৰে হওক বা অসমৰ বাহিৰতো যি নামঘৰ আছে, সেই নামঘৰসকলত সকলো ভকত বৈষ্ণৱসকলে, আইসকলে নামৰ ধ্বনিৰে নাম গুণ গাই একদম পৰিৱেশ নামময় কৰি তোলে, কৃষ্ণময় কৰি তোলে, আনন্দময় কৰি তোলে, নহয়নে বাৰু? সকলো আইসকল, ভকতসকলে নাম গুণ গায়, বহুত ভাল লাগে শুনিলে। সকলো নামঘৰলৈ যায় আৰু নামঘৰত শৰাই আগবঢ়ায়, নহয়নে বাৰু? এই ভাদ মাহতেই আমি যিমান পাৰোঁ আমি ভগৱানৰ নাম গুণানুকীৰ্তন কৰিব লাগে। চাওকচোন কিমান ভাদ মাহৰ মহত্ব আছে। ভগৱান শ্ৰীকৃষ্ণৰ জন্ম, গণেশ বাবাৰ জন্ম, নহয়নে বাৰু? আৰু এনেকুৱা এটা মাহত আমি ভগৱানৰ গুণানুকীৰ্তন প্ৰত্যেক দিনাই কৰিব লাগে। তথাপিতো এনেকুৱা হয় আমি সাংসাৰিক মানুহ কৰিব নোৱাৰোঁ, কিন্তু বছৰৰ ভাদ মাহটো আমাৰ যেন এই মাহত কৰিলে আমি যেন বহুত পুণ্য পাওঁ, আৰু সঁচাই পুণ্য হয়। ভাদ মাহত আমি যিবোৰ ভাল কাম কৰোঁ, আমি যিবোৰ মানুহক সহায় কৰোঁ বা ভগৱানৰ গুণানুকীৰ্তন কৰোঁ, ইয়াৰ ফল পোৱা যায় বুলি কোৱা হয়। ভাদ মাহত আমি সকলোৱে তীৰ্থ আছে, যি আমাৰ অসমত ডাঙৰ ডাঙৰ মঠ মন্দিৰ আছে, সেয়া দৰ্শন কৰিব লাগে। আৰু সেয়া দৰ্শন কৰিবলৈ নোৱাৰিলেও ওচৰে থকা নামঘৰত গৈ ভকত বৈষ্ণৱৰ সৈতে নাম প্ৰসংগ কৰিব লাগে, নতুবা নিজে কৰিব নোৱাৰিলেও সেয়া নাম আমি শুনিবগৈ লাগে। যদিও আমি সেয়া কৰিব নোৱাৰোঁ, হয় কেতিয়াবা মানুহৰ কৰ্ম কৰিবই লাগিব, কৰ্মৰ কাৰণে তেওঁলোকে নামঘৰলৈ যাব নোৱাৰে বা নাম প্ৰসংগ কৰিবগৈ নোৱাৰে বা নাম প্ৰসংগ শুনিবগৈ নোৱাৰে। তেওঁলোকে কি কৰিব? তেওঁলোকে ঘৰতে অফিচৰ পৰা বা যিকোনো কাম কৰে, তেওঁলোক যেতিয়া সন্ধিয়া সময়ত সকলো ঘৰলৈ আহে, নহয়নে বাৰু? আৰু সন্ধিয়া সময়ত বহি সকলো ঘৰৰ সদস্য মিলি ভগৱানৰ ওচৰত অকণমান দেৰি আমি ভগৱানৰ গুণানুকীৰ্তন কৰিব লাগে। ভগৱানৰ প্ৰাৰ্থনাই হওক বা ভগৱানৰ নামেই হওক, ভগৱানৰ ঘোষাই হওক, কীৰ্তনকে পঢ়িলে যি পাৰে আপোনালোকে সেয়া সন্ধিয়া সময়ত অকণমান কৰিলেও বহুত ভাল ফল পোৱা যায় বুলি কোৱা হয়। আৰু যদি আপোনালোকে সেয়াও কৰিব নোৱাৰে, হয় সকলোৱে পঢ়িব নোৱাৰিবও পাৰে বা নাম গাব নোৱাৰিবও পাৰে, তেওঁলোকেও কি কৰিব? মোবাইলতে আজিকালি ইমান ধুনীয়া ধুনীয়া নাম প্ৰসংগ বা ঘোষা থাকে, নহয়নে বাৰু? সেয়াও লগাই আপোনালোকে ভগৱান সেৱা কৰা ঘৰত বা সেৱা কৰা ঠাইত অকণমান দেৰি বহি ধ্যান কৰি মোবাইলতে লগাই শুনিব পাৰে। মাত্ৰ ভগৱানৰ ওচৰত আমি নিজকে সমৰ্পণ কৰি দিব লাগে।
সেয়াই হৈছে আমাৰ আচল নাম লোৱা, নহয়নে বাৰু? যদিও আমি নামঘৰলৈ গৈ নাম ল'ব নোৱাৰোঁ বা নাম শুনিব নোৱাৰোঁ, আৰু এনেকুৱাও হয় আজিকালি কিছুমান ভাড়াঘৰত থাকে, টাউনত থাকে বা ফ্লেটত থাকে, তেওঁলোকে নামঘৰ ওচৰত নাথাকিবও পাৰে, তেওঁলোকৰো মন যায় কেতিয়াবা নামঘৰ যাবলৈ, শুনিবলৈ, নহয়নে বাৰু? উপায় নাই, তেওঁলোকে কি কৰিব? তেওঁলোকে সেই ভগৱানৰ বা সেৱা কৰা ঠাইখনৰ ওচৰত বহি সন্ধিয়া সময়ত অকণমান যদি ভগৱানৰ ধ্যান কৰে বা ভগৱানৰ গুণানুকীৰ্তন কৰে বা কীৰ্তন পাঠ কৰে, যি জানে তেওঁলোকে যদি কৰে, তেওঁলোকে সদায় ভাল ফল পাব। আৰু এই কাম সদায়ে কৰিব লাগে, কিন্তু ভাদ মাহত কৰিলে আৰু ভাল হয় বুলি কোৱা হয়। আৰু এই ভাদ মাহত আমি সকলোৱে ভাল কাম কৰিব লাগে। ভাল কাম মানে কি? আমি খোজনীয়া মানুহক বা যাৰ প্ৰয়োজন আছে তেওঁলোকক অকণমান আমি সহায় কৰিলেও ভাল ফল পোৱা যায় বুলি কোৱা হয়। আৰু গৰুক ৰুটি খুৱাব লাগে, আৰু সেই ৰুটিত অকণমান গুড় আৰু তিল দি যদি আমি গৰুক ৰুটি খুৱাওঁ, তেতিয়াহ'লে আমাৰ বহুখিনি ভাল ফল পায় বুলি কোৱা হয়। আৰু আমাৰ গ্ৰহৰ দোষ কাট খায় বুলি কোৱা হয়, গ্ৰহৰ দোষ ভাল হয় বুলি কোৱা হয়। আৰু এই ভাদ মাহত যদি আমাৰ ঘৰলৈ অতিথি আহে, আমি খুব শুশ্ৰূষা ভালদৰে কৰিব লাগে, ভালদৰে মানে ভাল মনেৰে কৰিব লাগে। যেনেকুৱাই অতিথি নাহক, সেই অতিথি আমাৰ ভাল পোৱাই হওক বা বেয়া পোৱাই হওক, তথাপিতো আমি সেই অতিথি আহিলে আমি ভাল মনেৰে তেওঁক শুশ্ৰূষা কৰিব লাগে। আৰু ঘৰলৈ যদি সাধু বা কোনোবা খোজনীয়া মানুহ আহে, তেওঁলোককো যি পাৰোঁ আমি দান কৰিব লাগে। যদি একোৱেই নাথাকে, খুব মৰমেৰে ভালকৈ মাত এষাৰ দি পানী এগিলাচ হ'লেও তেওঁক খুৱাব লাগে। এনেবোৰ কাম যদি আমি ভাদ মাহত কৰোঁ, আমাৰ ভাল হয়, আমাৰ গ্ৰহ দোষ কাট খাই যায়, শনি গ্ৰহৰ প্ৰভাৱ আমাৰ নাইকিয়া হৈ যায়। আৰু যিবোৰ মানুহে চাফ চাফাই কৰে, মানে আছে নহয় ৰাস্তাত ঝাৰু লগাই বা তেনেকুৱা কিছুমান কাম কৰে, তেওঁলোককো যদি আমি এই ভাদ মাহতে কিবা এটা দান কৰিব পাৰোঁ, কলা বস্তু দান কৰিব পাৰোঁ, তেতিয়া আমাৰ শনি দোষৰ পৰা বহুতখিনি ভাল হয় বুলি কোৱা হয়। আৰু এই ভাদ মাহ আমি বহুত আনন্দৰে যেনেদৰে পালন কৰোঁ, ঠিক সেইদৰে আমি ঘৰখনতো খুব আনন্দৰে থাকিব লাগে। এইবোৰ কাম যদি আমি নামো গালোগে নামঘৰত গৈ, বেলেগ মানুহকো সহায় কৰিলোঁ, আকৌ ঘৰত আহি যদি আমি অশান্তিৰ সৃষ্টি কৰোঁ, আমাৰ অকণমানতে যদি খং উঠে, আমি ল'ৰা ছোৱালীক খং কৰোঁ, বা মানুহজনে মানুহগৰাকীক খং কৰে, বা মানুহগৰাকীয়ে মানুহজনক খং কৰে, তেতিয়া কি হ'ব কওকচোন? ঘৰখন অশান্তিৰ পৰিৱেশ হ'ব। আমি যেনেকৈ এই ভাল কামবোৰ কৰিছোঁ, ঠিক সেইদৰে আমি ঘৰতো নিজকে অকণমান চম্ভালি বা ধৈৰ্যৰে আমি ঘৰখনতো শান্তিৰ পৰিৱেশ বজাই ৰাখিব লাগে। আৰু এই ভাদ মাহত গালি গজল একেবাৰে দিব নালাগে। আৰু অকণমান খং উঠিলেও নিজকে খংটো দমাই নিজকে চম্ভালি ল'ৰা ছোৱালীৰ লগত বা ঘৰৰ সদস্যবিলাকৰ লগত খুব আনন্দৰে আৰু শান্তিৰে থাকিব লাগে। আৰু তেতিয়া কি হয়? আমি যেতিয়া ঘৰখন শান্তিৰে থাকোঁ, তেতিয়া ভগৱান শ্ৰীকৃষ্ণ আৰু লক্ষ্মী নাৰায়ণ লক্ষী আই সুপ্ৰসন্ন হয়, আৰু তেতিয়া আমাৰ ঘৰখনত লক্ষী বাস কৰে। আৰু যেতিয়া ঘৰখনত লক্ষী বাস কৰে, তেতিয়াই ঘৰখনত ধনে ধানে ঐশ্বৰ্য বৃদ্ধি হয়, নহয়নে বাৰু? আৰু এইকাৰণেই ভাদ মাহত দান কৰিবলৈ কয় যে আমি যিমানখিনি দান কৰোঁ, তাতকৈ বহু গুণে আমাৰ ওচৰলৈ আহে, নহয়নে বাৰু? দান এইকাৰণেই কৰিব লাগে যে আমি যিমানখিনি দান কৰোঁ, শুদ্ধ মনেৰে, পবিত্ৰ মনেৰে, আৰু যাৰ প্ৰয়োজন আছে তেওঁক যদি আমি দান কৰোঁ ভাল সময়ত, যেনেকৈ পবিত্ৰ ভাদ মাহৰ কথা কৈ আছোঁ, ভাল সময়ত আমি যদি দান কৰোঁ, তেতিয়া আমি যিমানখিনি দান কৰোঁ তাৰ 1000 গুণা বাঢ়ি আমাৰ জীৱনলৈ আহে বুলি কোৱা হয়। আৰু সেইকাৰণে ঘৰতো আমি শান্তিৰ পৰিৱেশত ভগৱানৰ গুণানুকীৰ্তন কৰি যদি আমি থাকোঁ, তেতিয়া লক্ষী আই সুপ্ৰসন্ন হয় আৰু আমাৰ ঘৰত বাস কৰে। আৰু এটা কথা, আৰু সন্ধিয়া সময়ত আপোনালোকে তুলসী পুলিত চাকি দিয়ে চাগে, আৰু যিসকলে তুলসী পুলিত চাকি নিদিয়ে তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে ভাদ মাহটোত সন্ধিয়া সময়ত তুলসী পুলিত চাকি এগছ দিয়ে, আৰু তেতিয়াও বহুতখিনি আমাৰ দুখ কষ্টৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ, বাস্তু দোষৰ পৰাও পৰিত্ৰাণ পাব পাৰোঁ, আৰু লক্ষ্মী আই সুপ্ৰসন্ন হয়। কাৰণ শ্ৰীকৃষ্ণ ভগৱান প্ৰিয় তুলসী গছ, নহয়নে বাৰু? আৰু তুলসী গছত লক্ষী আই বাস কৰে বুলি কোৱা হয়। সেইকাৰণে ভাদ মাহত সন্ধিয়া সময়ত তুলসী পুলিত চাকি এগছ জ্বলালেও, বন্তি এগছ জ্বলালেও বহুত ভাল ফল
পোৱা যায় বুলি কোৱা হয়। আৰু বৃহস্পতিবাৰ দিনা তুলসীৰ পাত বিষ্ণু ভগৱানক যদি ভোগ হিচাপে দিয়ে তেতিয়াও বহুতখিনি ভাল, ভগৱান সুপ্ৰসন্ন হয় বুলি কোৱা হয়। আৰু ভাদ মাহটো এনেদৰে যদি আমি পালন কৰোঁ আৰু আমাৰ জীৱনৰ যিবোৰ দুখ কষ্ট আছে আৰু দুখ দৰিদ্ৰতা আছে সেইবোৰ লাহে লাহে কাট খাই যাব বুলি মই ভাবোঁ। আৰু আমি সকলোৱে মিলি ভগৱানক ধ্যান কৰি ভগৱানক সুপ্ৰসন্ন কৰিবলৈ নাম গুণ গাই সকলোৱে চেষ্টা কৰিব লাগে, নহয়নে বাৰু? জনাই নজনাই যে বহুত ভালকৈ জানিলেহে গাব লাগে তেনেকুৱা নহয়। আমি ঘৰত ভগৱানৰ আগত যেনেকৈ পাৰোঁ তেনেকৈ আমি ভগৱানক গুণানুকীৰ্তন, ভগৱানৰ গুণগান কৰিব লাগে। আৰু আমি নিজকে যেতিয়া চম্ভালি আমি ঘৰখন শান্তি কৰি ৰাখিম তেতিয়া আমি ওচৰ চুবুৰীয়াৰ লগতো আমি ভালদৰে শান্তিৰে থাকিব পাৰিম, নহয়নে? আমি নিজৰ ঘৰতে যদি হাল্লা হৈ কৰোঁ, হাই কাজিয়া কৰোঁ, ওচৰ চুবুৰীয়াৰ লগত কেনেদৰে মিলি থাকিম কওকচোন? আমি সেইকাৰণে মই কৈছোঁ ভাদ মাহ বুলিয়ে নহয়, প্ৰত্যেক দিনে আমি নিজকে চম্ভালি নিজকে ধৈৰ্যৰে ধৰি ঘৰৰ পৰিৱেশটো যদি আমি শান্তিৰে ৰাখোঁ, ওচৰ চুবুৰীয়াৰ লগতো আমাৰ ভাল হৈ থাকিব। আৰু আমি চাবচোন তেতিয়া গোটেই দিনটো ভাল যেন লাগে। গোটেই দিনটো নিজৰ ঘৰখনত যদি আমি শান্তি পাওঁ, আনন্দ হৈ থাকোঁ, ওচৰ চুবুৰীয়াৰ লগত যদি আমি আনন্দৰে শান্তিৰে থাকোঁ, আমাৰ কিমান ভাল লাগে, নহয়নে? আৰু মই আশা কৰিছোঁ এই ভাদ মাহটোৰ পৰাই আমাৰ মনৰ বেয়া চিন্তনবোৰ আঁতৰাই প্ৰভুৰ চৰণত কৃষ্ণ ভক্তিত মগন হৈ কৃষ্ণ প্ৰেমত ডুব গৈ ভক্তিৰ আনন্দৰ ৰস লৈ আমি জীৱন কাটিব লাগে বুলি মই ভাবোঁ। আমি চেষ্টা কৰিব লাগে, চেষ্টাৰ অসাধ্য একোৱে নাই। হয়, কেতিয়াবা আমাৰ নাম গুণ ল'বলৈ মন নাযায়, কিয় জানেনে? আমাৰ চাৰিওপিনে নাকাৰাত্মক শক্তিয়ে আমাক আগুৰি ধৰে, ভাল কাম কৰিবলৈ নিদিয়ে। আমি ভগৱানৰ ওচৰলৈ যাবলৈ লওঁ, আকৌ পিছুৱাই আহোঁ। এদিন গ'লোঁ, আকৌ যাবলৈ মন নাযায়, এদিন ভগৱানৰ নাম ল'লোঁ, পিছদিনা ল'বলৈ মন নাযায়। হয়নে বাৰু আপোনালোকৰ তেনেকুৱা? হয়, চাবচোন বহুত উৎসাহেৰে এদিন ল'লোঁ, পিছদিনা হ'ব আৰু কিমাননো কৰিম। কিন্তু আমি মনটো ডাঠ কৰি আমি এই ভাদ মাহৰ পৰাই আমি সকলোৱে প্ৰাণ লওঁ, বেছি সময় নহ'লেও অকণমান দেৰি। হয়, সকলোৰে সময় নাথাকে, দিনটো কাম থাকেই, সন্ধিয়া সময়ত আমি অকণমান দেৰি যদি সকলোৱে আমাৰ ঘৰৰ সদস্যবোৰ মিলি ভগৱানৰ ওচৰত ভগৱানৰ গুণানুকীৰ্তন কৰোঁ, বা সেয়া গুণানুকীৰ্তন বা কীৰ্তন পাঠ কৰিব নোৱাৰিলেও ভগৱানৰ যদি অকণমান ধ্যান কৰোঁ, তেতিয়া আমাৰ ভগৱানটো সুপ্ৰসন্ন হ'বই, আমি নিজেও আমাৰ নিজৰো বহুত ভাল হয়। আমাৰ মনৰ একাগ্ৰতা বাঢ়িব, লাহে লাহে আমাৰ মনটো আনন্দিত হৈ উঠিব আৰু ভগৱানৰ লগত ভগৱানৰ সংস্পৰ্শলৈ আমি আহিম, ভগৱানৰ কানেক্টত থাকিম। আমি তেতিয়া আমি বেয়া কামলৈ আমাৰ মন নাযাব, বেয়া চিন্তনলৈ মন নাযাব, আৰু আমি আমাৰ জীৱনটো ভাল হৈ আহিব লাহে লাহে। আৰু লগতে আমাৰ ল'ৰা ছোৱালীয়েও সেইবোৰ শিকিব। আমাৰ ল'ৰা ছোৱালীয়েও তেতিয়া বেয়া কামৰ পৰা আঁতৰত থাকিব। ভগৱানৰ সংস্পৰ্শত থাকিলে, সৎ পথত থাকিলে, সৎ চিন্তাত থাকিলে আমি যেতিয়া ল'ৰা ছোৱালীক সেইখিনি সৰুৰে পৰা দেখুৱাম, ল'ৰা ছোৱালীও আমাৰ ভাল হৈ আহিব। আৰু সেইকাৰণে এইখিনি কথা মই আপোনালোকৰ আগত ক'লোঁ যে ভাদ মাহৰ পৰাই আমি এই নিয়মটো কৰোঁ আৰু সকলো মিলি ভক্তি ৰসত ডুব গৈ আনন্দময় হৈ থাকিবলৈ চেষ্টা কৰোঁ। আৰু মোৰ ক'বলগীয়া এইখিনিয়ে কথা। আৰু এটা কথা কওঁ, আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ইমান মৰম দিছে, ইমান ধুনীয়া কমেণ্টছ কৰিছে, সঁচাকৈ মোৰ বহুত ভাল লাগিছে। মই বেছিকৈ একো নাজানো, মই সদায় কওঁ মই এগৰাকী গৃহিণী হয়, মই যিখিনি জীৱনত অনুভৱ কৰোঁ সেই কথাখিনিয়ে মই আপোনালোকৰ আগত কওঁ। আৰু সেইখিনি কথা আপোনালোকে ইমান ভাল পাইছে, ইমান ধুনীয়াকৈ কমেণ্টছ কৰিছে, আৰু সেইকাৰণে মই আপোনালোকক হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ দিয়াৰ বাহিৰে মোৰ ওচৰত একো নাই। আৰু আশা কৰিছোঁ আপোনালোকে এনেদৰেই মোৰ ভিডিঅ'বোৰ চাই আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ মৰম আৰু আশীৰ্বাদ দি মোক আগবঢ়াই লৈ যাব বুলি ভাবিলোঁ। আৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ যদি ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, কমেণ্টছ কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আজিৰ ভিডিঅ'টো ইমানতে মই সামৰিছোঁ। শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। নমস্কাৰ।